ওয়েলকাম ব্যাক বন্ধুসকল। আমি যে লাইফত শান্তিত থাকাৰ টপিকত আলোচনা কৰি আছিলোঁ, কেনেকৈ আমি জীৱনত মানে সুকুনছে থাকিব পাৰোঁ, মানে শান্তিত থাকিব পাৰোঁ, তাৰ বিষয়ে অলপ আলোচনা কৰিছিলোঁ। আমাৰ নিজৰ অস্তিত্বৰ কথা কৈছিলোঁ, ক'ৰ পৰা আমাৰ সৃষ্টি হৈছিল ইত্যাদি আদি কথা। আজি আৰু দুটামান ইম্পৰ্টেণ্ট ষ্টেপ আগবাঢ়ি যাম। তেনেকুৱা লাইফত শান্তি পাব বিচাৰিলে আপোনাৰ ফাৰ্ষ্ট নিজৰ মনটো শান্ত কৰিব লাগিব। নিজৰ অন্তৰৰ পৰা জেলাচি, হিংসা একেবাৰে পৰিহাৰ কৰিব লাগিব। যিমানে অন্তৰত আপোনাৰ হিংসা থাকিব, আনৰ ভাল চাই অন্তৰত জেলাচি হ'ব, মনৰ ভিতৰত বেয়া লাগিব, তেনেহ'লে আপুনি লাইফত শান্তিত থাকিব নোৱাৰে। আনৰ কিমান থাকে থাকক, নিজৰ যিখিনি আছে সেইখিনি লৈ ফাৰ্ষ্ট ভগৱানক বা আল্লাহক আপুনি ফাৰ্ষ্ট থেংকছ দিয়া শিকিব লাগিব। মানে ভগৱানৰ শুক্ৰিয়া আদায় কৰিব লাগিব। ভগৱানক আমি ধন্যবাদ দিব লাগিব যে আমাক জীয়াই ৰখাৰ কাৰণে, এটলিষ্ট আমাৰ এই দেহটো যে আছে, আমি যে ষ্টিল উই আৰ ইন এলাইভ, তাৰ কাৰণে আমি ভগৱানক ধন্যবাদ দিব লাগিব। বেলেগ আমাৰ দৰে বহুত মানুহ আছে যিহেতৰ অংগ প্ৰত্যংগ ফিজিকেলি স্পেচিয়েলি এবেল থাকে, মানে ফিজিকেলি চেলেঞ্জড পিপল থাকে। সিহঁতৰ কথা ভাবিব যে আমি সেনেকা নহয়, আমাৰ এটলিষ্ট দেহটো পাৰফেক্ট আছে, আমাৰ গাত শক্তি আছে, আমি ইমান সময় জীয়াই আছোঁ। কিছুমান মানুহতো জন্ম হয়ে কিছুমান শিশু মৃত্যু নহয় নেকি, এনেকুৱা বহুত আছে। কিছুমান জন্মগতভাৱে বেমাৰী থাকে, তাৰপিছত কিবা এক্সিডেণ্টত কিবা ক্ষতি হৈ যায়। সেইবোৰ আমাৰ লগত এতিয়াও হোৱা নাই যদি আমি ভগৱানৰ শুক্ৰিয়া আদায় কৰিব লাগিব, ভগৱানক ধন্যবাদ দিব শিকিব পাৰিব লাগিব। আৰু মনটো স্থিৰ কৰিব লাগিব। মনটো চঞ্চল হ'লে ইমানে শান্তিত থাকিব নোৱাৰে। সদায় মনটো স্থিৰ ৰাখিব আৰু শান্তিৰ সন্ধান পাই যাব। আৰু অন্তৰৰ পৰা জেলাচি একদম নাইকিয়া কৰিব লাগিব। হিংসা মনৰ ভিতৰত থাকিলে আপুনি কেতিয়াও শান্তিত থাকিব নোৱাৰে। তো আজি এইখিনিয়ে, অলপ অলপকৈ আমি শান্তিৰ পৃথিৱীলৈ আগবাঢ়িম।